নমস্কাৰ, এটি নতুন ভিডিঅ'ৰে সৈতে মই বিকাশ শৰ্মাই আপোনালোক সকলোকে আমাৰ এই ইউটিউব চেনেল পবিত্ৰ অসমলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰোলা বাহৰি হতুৱাই নিৰ্মাণ কৰা মদন গোপালৰ মূৰ্তিভাগৰ বৰ্তমানৰ অৱস্থিতি সম্পৰ্কে। আহকচোন আমাৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। চৰিত পুথিসমূহৰ পৰা জনা যায় যে ধোৱাহাটাৰ যি ঠাইত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে থান পাতি আছিল তাত বহুতো বেলগছ আছিল। সেইবাবে ঠাইডোখৰ বেলগুৰি আৰু থানখন বেলগুৰি থান হিচাপে পৰিচিত হৈছিল। এই থানৰ বেলগছৰ কাঠেৰেই শংকৰদেৱে কৰোলা বাহৈক এভাগ বিষ্ণুমূৰ্তি বা জগন্নাথৰ মূৰ্তি সজাৰ নিৰ্দেশ দিছিল আৰু বাহৈয়ে মূৰ্তিভাগ সজাৰ পিছত মহাপুৰুষে এই মূৰ্তিৰ প্ৰতিষ্ঠা তথা পূজনৰ ব্যৱস্থা কৰাইছিল। এইখিনিলৈকে চৰিত পুথিসমূহত এই মূৰ্তিভাগৰ বিৱৰণ পোৱা যায় যদিও পৰৱৰ্তী সময়ত এই মূৰ্তিভাগ কি হ'ল সেই সম্পৰ্কে সবিশেষ চৰিত পুথিৰ পৰা জানিব পৰা নাযায়। তীৰ্থনাথ শৰ্মাৰ আউনীআটী সত্ৰৰ বুৰঞ্জীৰ পৰা জানিব পৰা যায় যে মাধৱদেৱ আৰু দেৱদামোদৰৰ সৎসংগ লাভ কৰি মহাপুৰুষ দেৱদামোদৰৰ আজ্ঞানুক্ৰমে উজনি অসমৰ ধৰ্মাচাৰ্যৰূপে নিযুক্ত হোৱা বংশীগোপালদেৱে পৰৱৰ্তী সময়ত এই মূৰ্তিভাগ লাভ কৰে। এই সম্পৰ্কে এটি কাহিনীও শৰ্মাদেৱে তেওঁৰ গ্ৰন্থখনিত লিপিবদ্ধ কৰিছে। সেই কাহিনী অনুসৰি ৰাজভয়ত যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধোৱাহাট এৰিব লগা হৈছিল তেতিয়া ধোৱাহাট এৰি যাওঁতে তেওঁলোকে মূৰ্তিভাগ অৰণ্যত বেলগছ এজোপাৰ ফেৰেঙনিত থৈ গৈছিল আৰু ইয়াৰ বহুদিন পাছত মাধৱ নামৰ এজন ব্ৰাহ্মণে নাঙল কাটিবলৈ গৈ এই মূৰ্তিখন পায় আৰু তেওঁৰ ঘৰতে পুজিবলৈ লয়। অৱশ্যে তাৰ পাছতে তেওঁ স্বপ্নাদেশ যোগে এই মূৰ্তিভাগ বংশীগোপালদেৱক প্ৰদান কৰাৰ আদেশপ্ৰাপ্ত হয় আৰু এই অনুসৰিয়ে তেওঁ মূৰ্তিভাগ বংশীগোপালদেৱক প্ৰদান কৰে। বংশীগোপালদেৱে এই মূৰ্তিভাগ উদ্ধাৰ কৰি পোনতে দেবেৰাপাৰ সত্ৰত স্থাপন কৰে আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁ শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰত এই মূৰ্তিভাগ স্থাপন কৰে আৰু বৰ্তমানেও শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰৰ এই বিগ্ৰহভাগ মূল উপাস্য হিচাপে নিত্য পূজিত হৈ আহিছে। এইখিনিতে উল্লেখযোগ্য যে এই মূৰ্তিভাগ কুৰুৱাবাহী সত্ৰৰ প্ৰতিষ্ঠাপক বংশীগোপালদেৱে মহাপুৰুষ মাধৱদেৱৰ পৰা পোৱা বুলিও কোনো সূত্ৰৰ পৰা জানিব পৰা যায়। এই ভাগ কুৰুৱাবাহী সত্ৰৰ আৰাধ্য দেৱতা মদন গোপাল মূৰ্তি। এই মূৰ্তিভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 1545 চনত কৰোলা বাহৈ হতুৱাই নিৰ্মাণ কৰিছিলে আৰু তাৰপিছত তেখেতে নিজে এই মূৰ্তিভাগ পূজা সেৱা কৰি পেলাই মাধৱদেৱৰ হাতত অৰ্পণ কৰি তেওঁ কোচবিহাৰলৈ যায়। তাতে তেওঁ দেহাৱসান ঘটে আৰু তেওঁৰ পৰামৰ্শৰ কথাই মহাপুৰুষ মাধৱদেৱে এই মূৰ্তিভাগ আমাৰ সত্ৰৰ প্ৰতিষ্ঠাতা বংশীগোপাল দেৱক মূৰ্তিভাগ দিবলৈ কৈ গৈছিলে আৰু সেই কথামতে ৰাখি মাধৱদেৱে এই মূৰ্তিভাগ আমাৰ সত্ৰৰ প্ৰতিষ্ঠাতা শ্ৰী বংশীগোপাল দেৱক অৰ্পণ কৰে। তেতিয়াৰ পৰা তেখেতে সেই মূৰ্তিভাগ লৈ ফুৰিছিলে। বংশীগোপালদেৱেই এই কুৰুৱাবাহী সত্ৰৰ প্ৰতিষ্ঠাপক হোৱা গুণে এই মূৰ্তিভাগেই হৈছে এই সত্ৰখনিৰ বৰ্তমানে মূল উপাস্য বিগ্ৰহ। এইখিনিতে এটা কথা উল্লেখ্য যে এই মূৰ্তিভাগ বৰ্তমানে নগাঁৱৰ কুৰুৱাবাহী সত্ৰত আছে যদিও এই সত্ৰখনিৰ দুটা ভাগ, এটা ভাগ বোকাখাটত আৰু এটা ভাগ নগাঁৱত আছে। এই দুইটি ভাগৰ ভিতৰত জ্যেষ্ঠজনেই সত্ৰাধিকাৰ হোৱাৰ নিয়ম। সেই হেতুকে সত্ৰাধিকাৰ যি ঠাইতে হয় এই বিগ্ৰহভাগো সেই ঠাইতে থকাটো
নিয়ম। সেয়েহে বৰ্তমানে যিহেতু এই সত্ৰৰ সত্ৰাধিকাৰ নগাঁৱৰ কুৰুৱাবাহীৰ সত্ৰত আছে, সেই হেতুকে বৰ্তমানে এই বিগ্ৰহভাগ নগাঁৱত আছে আৰু ইয়াৰ পূৰ্বে যিহেতু সত্ৰাধিকাৰ বোকাখাটত আছিলে, সেয়ে এই বিগ্ৰহভাগো বোকাখাটলৈ লৈ যোৱা হৈছিল। আমাৰ ইয়াত দুইখন সত্ৰ হ'লেও বোকাখাট আৰু ইয়াত নগাঁৱত একেখন সত্ৰ, আমি একে পৰিয়ালৰ আমাৰ বংশনবয়া হৈছে, আৰু এই বংশৰ ভিতৰত আমাৰ যিজনে জ্যেষ্ঠ হয় সেই জ্যেষ্ঠজনেই দুইখন সত্ৰৰে অধিকাৰ হয়। আৰু সেই হ'লে য'তেই সত্ৰাধিকাৰ থাকিব, আৰু সত্ৰাধিকাৰ লগতে মহাপুৰুষজনৰ সত্ৰাধিকাৰে মহাজনৰ প্ৰয়োজনা পৰিচালনা কৰিব লাগে। এইটো এটা পৰম্পৰা আছে, সেই পৰম্পৰাৰ বিষয়ে আমি আকৌ লৈ পেলাই আমি এইখিনি কৰি আছোঁ। এইদৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰুলাবাহীৰ হতুৱাই নিৰ্মাণ কৰোৱা এই মূৰ্তিভাগ বৰ্তমানে কুৰুৱাবাহী সত্ৰত পূজিত হৈ আছে। আমি ইতিপূৰ্বে এই কুৰুৱাবাহী সত্ৰৰ ইতিহাস সম্পৰ্কে এটি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। আপোনালোকে এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ সেই ভিডিঅ'টিও চাব পাৰিব। আমি আমাৰ এইবাৰ দৰ্শনকালত শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰত বহুকেইখন সাঁচিপতীয়া, তোলাপতীয়া, হাতে লিখা পুথিৰ সন্ধান পাইছিলোঁ, আৰু ইয়াৰ ভিতৰত কেইবাখনো গুৰুত্বপূৰ্ণ পুথিৰ অৱস্থিতি আমি সত্ৰৰ এই পুথিসমূহৰ মাজত দেখিবলৈ পাইছিলোঁ। আপোনালোকো এই সত্ৰলৈ আহিলে এই পুথিসমূহো চাব পাৰিব। আজিৰ আমাৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেন্তে লাইক কৰি কমেণ্টৰ যোগে জনাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি এই বিষয়ে আনকো অৱগত কৰিব বুলি আমি আশা ৰাখিলোঁ। আৰু ইয়াৰে সৈতে মই বিকাশ শৰ্মাই আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।